Hello, hi everyone. Azir classot ami alochona korim meaning, origin and definition of economics. So economics or ortho utpotti aru yar hongar sombondhe azir classot ami alochona korim. Prothomote amar ki economics mane ki bujibo lagibo. Yar utpotti kor pora hoise etu ami janibole chesta korim. Economics or utpotti kor pora hoise. Azir jetu ami economics shobdotu ব্যবহার koru. আমি ব্যবহার করা ইকোনমিক শব্দটো ইয়ার হইছে ইংলিশ শব্দ এটো হইছে এটা ইংলিশ শব্দ ইকোনমিক্স ইংলিশ ওয়ার্ড হইছে আজি যদি আমি ইকোনমিক্স ব্যবহার কৰিছো শব্দটো হল ইংলিশ ওয়ার্ড এটো আইছে কৰপৰা গ্ৰীক ওয়ার্ড ওইকোনমিয়াৰ পৰা গ্ৰীক ওয়ার্ড ওইকোনমিয়াৰ পৰা এই ওইকোনমিয়া আকৌ ওইকো মানে হইছে household আৰু nomos মানে হৈছে management মুঠৰ ওপৰত যদি আমি এই দুটা একেলগে কৰো ওইকো তেনেহলে কি হ'ব household management তো ইকোনমিক্স মানে কি management of household এই দুটা ওইকোনমস মানে হ'ল management of household তো গম পাইছা ইয়াৰ অৰিজিন টু যে ইকোনমিক্স শব্দটো আজি যেটো ব্যৱহাৰ কৰি এটো হ'ল ইংলিশ ওয়ার্ড আৰু এটো গ্ৰীক ওয়ার্ডৰ পৰা আহিছে কেতিয়াবা কোশ্চেন আহিব পাৰে এক্সামত যে ইকোনমিক্স শব্দটো কোৰ পৰা আনা হৈছে এটো আনা হৈছে গ্ৰীক ওয়ার্ড ওইকোনমসৰ পৰা আৰু ওইকোনমস মানে ওইকোস মানে হল হাউস হোল্ড আৰু নমস মানে হল ম্যানেজমেন্ট গতিকে আমি বুজি পালো ইয়াৰ অৰিজিন গতিকে আৰু মিনিং টু কি হ'ব যে ম্যানেজমেন্ট অফ হাউস হোল্ড মানে এটা পৰিয়াল বা এটা অনুষ্ঠান কেনেকে ম্যানেজ কৰা হয় বা কেনেকে হিসাব ৰখা হয় হে যেটো বিষয় অধ্যয়ন কৰিব তাকে ইকোনমিক্স ইয়াৰ মই মোটামুটিকে আমি ওপৰে ওপৰে বুজি পালো যে ইকোনমিক্স মানে কি ম্যানেজমেন্ট অফ হাউস হোল্ড যদি আমি চাও ওপৰে ওপৰে ইয়াৰ অৰিজিন খিনি বুজি পাইছো গতিকে এতিয়া আমি ইয়াৰ অলপ ব্যাখ্যা চাম কেনে হয় যে ইকোনমিক্স ইজ এ সায়েন্স হুইচ স্টাডিজ মিন্স ইকোনমিক্স বিহেভিয়ার কনসার্ন উইথ ব্রিংিং অ্যাবাউট এ ব্যালেন্স বিটুইন multiple wants and limited means in such a manner that maximum satisfaction can be obtained. অর্থাৎ অর্থনীতি এনেকুৱা এখন অধ্যায় অর্থনীতি হল এনেকুৱা এখন সাবজেক্ট যত কি কৰা হয় বিহেভিয়ার কিছুমান আচরণ অধ্যয়ন কৰা হয় বিহেভিয়ার আচরণ অধ্যয়ন কৰা হয় যেটা কি কৰে ব্যালেন্স ভাৰসাম্য ৰক্ষা কৰে যে মানুহৰ যে চাহিদা সেই চাহিদা সীমিত সম্পদৰে পূৰণ কৰি ম্যাক্সিমাম লেভেল মানে অধিক সন্তুষ্টি কেনেকে প্ৰদান কৰিব পাৰি তাৰ বিষয়ে কি কৰে অৰ্থনীতি অধ্যয়ন কৰে অৰ্থাৎ কথাটো সহজভাৱে ক'ব যাওঁ এনেকুৱা হ'ব যে আমাৰ যিখিনি সম্পদ আছে সম্পদখিনি হল সীমিত কিন্তু মানুহৰ কি অভাৱটো অসীম গতিকে সীমিত সম্পদৰে মানুহৰ অসীম অভাৱ আমি কেনেকে পূৰণ কৰিব পাৰিম সেই বিষয়ে কি কৰে আমাৰ অৰ্থনীতি অধ্যয়ন কৰে আৰু এটা কথা কি আছে ইয়াত যে ম্যাক্সিমাম স্যাটিসফ্যাকশন ক্যান বি অবটেইন আৰু এই সীমিত সম্পদৰে আমাৰ কি অসীম অভাৱ পূৰণ কৰিব লাগিব কিন্তু তাৰে মাজত আমি ম্যাক্সিমাম লেভেল ম্যাক্সিমাম স্যাটিসফ্যাকশন কেনেকৈ হ'ব যে অত্যাধিক সন্তুষ্টি ইখিনিতে আমাৰ কি কৰিব লাগিব ম্যাক্সিমাম লেভেল অফ স্যাটিসফ্যাকশন আমি পাব লাগিব সেই কথাখিনি কি কৰে আমাৰ অৰ্থনীতিয়ে আলোচনা কৰে কথাটো বুজাব পাৰিছো মই অলপ মনোযোগ দিবা যে ইকোনমিক্স মানে কি যদি প্ৰথম ইকোনমিক্স মানে বুজি পোৱা তেনেহলে বাকি ইয়াৰ পিছত যিমানখিনি পঢ়িবা এখিনি সহজ হৈ যাব এছৰ ডেফিনিশনত ধুনিয়াকে দিয়া আছে যে ইকোনমিক্স হল এনেকুৱা এটা অধ্যায় যত কি কৰা হয় বিহেভিয়াৰ মানুহৰ বিহেভিয়াৰ আচরণ অধ্যয়ন কৰা হয় আৰু ইয়াত কি হয় ব্যালেন্স এই আচরণ কি কৰে ব্যালেন্স বনাব লাগিব কাৰ মাজত আমাৰ যিখিনি ওয়ান্টস আছে আমাৰ যিখিনি নিডস আছে সেইখিনি আমি পূৰণ কৰিব লাগিব কিহেদি আমাৰ লিমিটেড যিখিনি ৰিসোর্স আছে সেইখিনি দি আমি পূৰণ কৰিব লাগিব এইখিনি হল আমাৰ ইকোনমিক্সৰ ব্যাখ্যা গতিকে আজি কি বুজি পালো আমি যে ইকোনমিক্স শব্দটো এটা ইংলিশ ওয়ার্ড ই আহিছে কত গ্ৰীক ওয়ার্ড ইকোনমিয়াৰ পৰা মানে
গ্ৰীক ৱৰ্ড oikonomiaৰ পৰা আৰু oikos means household and nomos means management তাৰ মানে ইকোনমিক্স মানে অৰ্থনীতি মানে হল ম্যানেজমেন্ট অফ হাউসহোল্ড যদি আৰু ম্যানেজমেন্টটো কেনেকৈ হ'ব যে আমাৰ যিখিনি সম্পত্তি আছে আমাৰ এইখিনি হল সীমিত কিন্তু আমাৰ ওয়ান্স বিলাক কি হয় অসীম আৰু এই সীমিত সম্পদেৰে অসীম অভাৱ কেনেকৈ পূৰণ কৰিব পাৰো সেই বিষয়ে যেটো অধ্যয়ন এইখিনি হল আমাৰ অৰ্থনীতি